আজি হেপাহৰ ভোগালী বিহুৰ উৰুকা। উৰুকাৰ আনন্দত হাঁহে মাহে এসাঁজ খাবলৈ সাজু ৰাজ্যবাসী। কোনোৱে যদি নিশাৰ ভাগত এসাঁজ খোৱাৰ বাবে ৰৈ আছে, আন কোনোৱে আকৌ দিনৰ ভাগতে হাঁহে মাহে খালে এসাঁজ। ব্যতিক্ৰম নহয় হাজোতো। দেখা পোৱা গ'ল হাজোৰ বামুণ্ডীত এক আনন্দময় পৰিৱেশৰ। প্ৰথমবাৰৰ বাবে এনেদৰে গাঁওবাসী লগ হৈ শিশুৰ পৰা বৃদ্ধই মেজিৰ তলত খালে ভোজ ভাত। পিছ পৰি ৰোৱা নাই জীয়ৰী বোৱাৰী সকলো। বামুণ্ডী শ্ৰীনগৰ ৰাইজ আৰু যুৱ সমাজৰ সহযোগত এনেদৰে ওলাই আহি একলগ হৈ মেজিৰ তলত খালে ভোজ ভাত। গাঁওবাসীৰ এই প্ৰচেষ্টাক সকলোৰে মুখে মুখে আনন্দৰ বন্যা। আমাৰ আজি আমি ধৰক আমাৰ এই যিখিনি আমাৰ এই চুবুৰীটো আমাৰ বামুণ্ডী ৰাইজখন বহুত ডাঙৰ গাঁও, প্ৰায় ১,৫০০ গিৰিমান মানুহ আছে। কিন্তু তাৰে ভিতৰত আমি এটা অঞ্চলে আমি এটা খেল আৰু আমাৰ এই দুখন চুবুৰী, আমি এটা চুবুৰী শ্ৰীনগৰ, বামুণ্ডী শ্ৰীনগৰ। গতিকে এনেকুৱাকৈ আমি আগতে এনেকৈ আমি প্ৰীতিভোজ কৰিছিলোঁ, কিন্তু মতা মানুহবিলাকে লগ হৈ। কিন্তু এনেকৈ যিমান মানুহ আছে, ডেকাৰ পৰা বৃদ্ধ মানে সকলোৱে আটাই লগ হৈ আমি এসাঁজ খাইছোঁ ইয়াতে। গতিকে আমাৰ ইয়াতে বহুত মানুহ বাহিৰতো আছে এটি পৰ্যন্ত। গতিকে বহুত মানুহ চিনিও নাই, কিছুমান বাহিৰত আছে। আজিৰ দিনটোত বাহিৰৰ পৰা যিমান য'ত আছে সকলো মানুহে আহি আমাৰ ইয়াত লগ হৈছে আৰু সকলোৰে মিলা প্ৰীতিটো বাঢ়ি গৈছে। গতিকে সকলোৱে ইজনে সিজনক চিনি পোৱা হৈছে বা ইজনে ইজনৰ প্ৰতি যিটো মৰম ভাৱ সেইটো মানে বাঢ়ি গৈছে। গতিকে এই ব্যৱস্থাটোৰ দ্বাৰা আমাৰ মানে মানুহৰ মাজত যিটো মিলা প্ৰীতি সেই অধিক বৃদ্ধি হৈছে। ইয়াতে আমাৰ প্ৰায় ৭-৮মান মানুহ হ'ব। আজিৰ হেৰিত ৮মান মানুহ লগ হৈছোঁ আমি। গোটেইখিনি মানুহ লগ লগা গৈছি। লগ লগাত আমাৰ সকলোৰে মনগিলাখান ভাল লাগছি। যাতে বছৰটোত ভগৱানে ভালক পালে আৰু অহা বছৰৰ কাৰণেও এনেকৈ প্ৰীতি ভোজন কৰিবলৈ ভগৱানে সুমতি প্ৰদান কৰে। ইয়াৰ পৰা এজন অসমবাসীলৈ এটা বিশেষ বাৰ্তা প্ৰেৰণ কৰিব, কি ক'ব আজি এই মুহূৰ্তত? এই বাৰ্তাটোই যে সমূহ অসমবাসীৰ একতাৰ চিন যাতে দেখুৱাই দিব পাৰে, প্ৰত্যেক মানুহৰে যাতে প্ৰত্যেকৰে একতা ভাৱ এই মিলা প্ৰীতিবিলাক থাকে, মই তাকে কামনা কৰিছোঁ। হাজোৰ পৰা মৃদুল মজুমদাৰ ৰিপৰ্ট, এনিভাৰ্ট 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী